ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 7ৰ অংকুৰণ পাঠ্যপুথিৰ 8 নং পাঠত থকা মিছাইল মানৱ নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে জানো আহা বুলি ডক্টৰ APJ আব্দুল কালামৰ বিষয়ে দিয়া আছে। তেখেতৰ জন্ম ক'ত হৈছিল, তেখেতৰ পিতৃ মাতৃৰ নাম কি, তেখেতে ক'ত শিক্ষা লাভ কৰিছিল, তো ইয়াৰ বিষয়ে ইয়াতে দিয়া আছে। তোমালোকে এইবোৰ পঢ়ি ধুনীয়াকৈ জানি ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। এবাৰ আহিছোঁ ক্ৰিয়াকলাপবোৰৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক মিছাইল মানৱ নামেৰে কাক জনা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ডক্টৰ APJ আব্দুল কালামক। প্ৰশ্নটোত দিয়া আছিল যে সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ৰোহিণী। গটো দিয়া আছিল যে আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত। ইয়াক আমি ইংৰাজীত ক'ম ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। ঘৰটো দিয়া আছিল যে তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন? ইয়াৰ উত্তৰ তোমালোকে লিখিবা তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে উত্তৰ লিখা। ক সপোন দেখা সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উক্ত কথাষাৰ ভাৰতৰ মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালামে কৈছিল। তেখেতে দেশৰ প্ৰায় লক্ষাধিক ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি উক্ত কথাষাৰি কৈছিল। হয়তো দিয়া আছিল যে তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে তেখেত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্য বিষয়ৰ অনুৰাগী আছিল। গটো দিয়া আছিল যে আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱিত কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে আব্দুল কালাম বাল্যকালৰ পৰাই আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উৰি যোৱা চৰাইজাকৰ ৰহস্যই তেওঁক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱিত কৰিছিল। ঘটো দিয়া আছিল যে মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে তেখেতে মনে প্ৰাণে ভাৰতক এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেইবাবে তেখেতে যুৱ সমাজক ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল। এবাৰ আহিছোঁ 3 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। ইয়াত দিয়া আছে যে শব্দৰ লগত অৰ্থ মিলোৱা। ইপিনে দিয়া আছে শব্দ আৰু ইপিনে অৰ্থ। এটা আমাক মিলাই দিয়া আছিল, যেনেকৈ উৎক্ষেপণ মানে ইয়াৰ অৰ্থটো হ'ব প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠিওৱা। বাকীবোৰ আমি মিলাব লাগিছিল ইয়াৰ অৰ্থবোৰৰ লগত, যেনেকৈ মই ইয়াতে মিলাই দিছোঁ। আৰু প্ৰজ্বলিত বুলি দিয়া আছিল, ইয়াৰ অৰ্থ হ'ব বৰকৈ জ্বলা জুই। অভ্যন্তৰীণ মানে ভিতৰুৱা। বিচক্ষণ ইয়াৰ অৰ্থ হ'ব পাৰ্গত বা উত্তম। তেনেকৈ মই ইয়াতে মিলাই দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ মিলাই ল'বা। 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে ন আৰু স ব্যৱহাৰ হৈছে কোৱা। সেইটো ক'ব দিছে। তাৰপিছত ইয়াতে শব্দবোৰ দিয়া আছিল প্ৰাণ, ভূষণ, ৰোহিণী, বিচক্ষণ, উৎক্ষেপণ, অভ্যন্তৰীণ। তেনেদৰে মই ইয়াতে ইয়াৰ উত্তৰবোৰ লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে নত্ববিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই মধ্যমীয়া ন বা নৰে পূৰণ কৰা। ইয়াতে খালী ঠাই ৰখা আছিল, এই বাকচটোৰ ভিতৰত আমি লিখিব লাগিছিল। ইয়াত দন্তীয়া ন হ'ব নে মধ্যমীয়া ন হ'ব, ইয়াতে আমি লিখিব লাগিছিল। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। ইয়াত ৰণত মধ্যমীয়া ন ব্যৱহাৰ হ'ব, ৰ মধ্যমীয়া ন ৰণ। তেনেকৈ ধ ইয়াত দন্তীয়া ন ব্যৱহাৰ হ'ব, ধন হ'ব। তেনেকৈ তৎ ৰিকাৰ ত্ৰি, ইয়াত মধ্যমীয়া ন ব্যৱহাৰ হ'ব, তৃণ। তেনেকৈ ইয়াত দিয়া আছে বৰ্জ্য, ইয়াত
দন্ত্য ন ব্যৱহাৰ হ'ব পৰ্যন তেনেকুৱা হ'ব তেনেদৰে মই ইয়াতে লিখি দিছোঁ ক'ত দন্ত্য ন হ'ব ক'ত মূৰ্ধন্য ন হ'ব তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা জাগ্ৰত কৃত্ৰিম সুপ্ত সফলতা উৎসাহ অক্ষম ইয়াৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ আমি লিখিব লাগিছিল ইয়াতে মই লিখি দিছোঁ তেনেদৰে জাগ্ৰত হ'লে সুপ্ত এনেকৈ লিখিম কৃত্ৰিম হ'লে অকৃত্ৰিম সুপ্ত হ'লে জাগ্ৰত সফলতা হ'লে আমি বিফলতা এনেকৈ লিখিম উৎসাহ হ'লে নিৰুৎসাহ অক্ষম হ'লে আমি ইয়াৰ উল্টা লিখিম বা বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দটো লিখিম সক্ষম তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে ভিডিঅ'টো ৰখাই লিখি ল'বা 7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে বাক্য ৰচনা কৰা আৰু শব্দবোৰ দিয়া আছিল মনে প্ৰাণে শয়নে সপোনে আকাশী পথ অদ্যম ইচ্ছা বিনিময় তেনেদৰে ইয়াতে প্ৰথমতে মই মনে প্ৰাণেটো লৈ বাক্যটো ৰচনা কৰি দিছোঁ যেনে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা অসমীয়া মানুহৰ মনে প্ৰাণে আজিও জীয়াই আছে তাৰপিছত লৈছোঁ শয়নে সপোনে ডক্টৰ APJ আব্দুল কালামে শয়নে সপোনে ভাৰতৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ যত্ন কৰিছিল তেনেদৰে মই ইয়াতে বাকীবোৰ শব্দকো লৈ বা ব্যৱহাৰ কৰি পেলাই ইয়াতে বাক্যবোৰ ৰচনা কৰি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে উদাহৰণ দিয়াৰ দৰে শব্দ গঠন কৰা ইয়াতে উদাহৰণটো চোৱা চেষ্টা দিয়া আছিল ইয়াত প্ৰ দিয়া আছে তেনেকৈ প্ৰচেষ্টা ইয়াতে লিখি দিছে তেনেকৈ আমি লিখিম ইয়াৰ ক্ষেপণ প্ৰ হ'লে প্ৰক্ষেপণ প্ৰটো আগত লগাই দিব লাগে মানে ইয়াৰ একেবাৰে সহজ ইয়াতে দিয়া আছে জ্বলিত ইয়াতে প্ৰ আমি লগাই দিম আগত প্ৰজ্বলিত হৈ গ'ল তেনেকৈ ক্ষেপণ ইয়াত এনেকৈ লিখা আছে উৎক্ষেপণ তেনেকৈ উৎপীড়ন উৎসাহ তেনেকৈ আমি লিখিম আৰু কি কৈছিলে আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা ইয়াতে নতুনকৈ আমি শব্দবোৰ কি পালোঁ প্ৰচেষ্টা প্ৰক্ষেপণ প্ৰজ্বলিত উৎক্ষেপণ উৎপীড়ন উৎসাহ তেনেদৰে এইবোৰ ৱৰ্ডৰ মানে এইবোৰ শব্দৰ আমি অৰ্থবোৰ অভিধানৰ পৰা চাই লিখিব লাগে তো মই এইপিনে লিখি দিছোঁ যেনেকৈ প্ৰচেষ্টাৰ অৰ্থ হ'ব প্ৰয়াস বা যত্ন কৰা প্ৰক্ষেপণ ইয়াৰ অৰ্থ হ'ব জোৰেৰে দলিয়াই বা মাৰি পঠিওৱা প্ৰজ্বলিত মানে বৰকৈ জ্বলা তেনেদৰে তো তোমালোকে মই ইয়াতে যেনেদৰে লিখি দিছোঁ লিখি ল'বা তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অনুপাতবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ